ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ। কিছুদিনৰ পূৰ্বে তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত সকলোৰে সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ ৪,৫০,০০০ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা এই কৰ্মচাৰী পৰিষদৰ তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে যি আগ্ৰহ দেখুৱাইছে তাক আদৰণি জনায় আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰি দায়িত্ব শেষ নকৰি আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি সভাই মন্তব্য কৰে। ৩০ লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ আৰু ৱৰ্কশ্বপ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে আৰু ৰাজ্যিক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ বিষয়টো বিস্তৃত আলোচনা কৰা হয়। গতিকে শেহতীয়াকৈ এই যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱক লৈ ৰাজ্য চৰকাৰৰ তৎপৰতাও দেখা গৈছে। যোৱাকালি যি কেবিনেট বৈঠকত তাত যিসকল কেজুৱেল কৰ্মচাৰী, মাষ্টাৰৰ কৰ্মচাৰী বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ যিসকল লাভজনক অৱস্থাত থকা ছেক্টৰ তেওঁলোককো ৫০% তেওঁলোকৰ ঘৰ ভাড়া অৰ্থাৎ এইচআৰে দিয়া প্ৰদানৰ ব্যৱস্থা, লগতে যিসকলৰ ৬০ বছৰলৈকে কাৰ্যকাল আছে তেওঁলোকক আপোন ঘৰ আপোন বাহনৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ